আপুনি কম্পিউটাৰ শিক্ষাৰ লগত জড়িত এটা চাকৰি বিচাৰি আছে নেকি? যদি বিচাৰি আছে তেতিয়াহ'লে এতিয়া আৰু ৰৈ নাথাকিব। যদি কম্পিউটাৰটো আপুনি ভালকৈ নাজানেও তেতিয়াহ'লে চিন্তা নকৰিব। এমট্ৰন ফ্ৰেঞ্চাইজি চেণ্টাৰে আপোনাক শিকাই বুজাই উপাৰ্জন কৰিব পৰাকৈ সক্ষম কৰি তুলিব। সময়ৰ লগত খোজ মিলাই দুটকা উপাৰ্জন কৰিবলৈ এতিয়া আপুনি আৰু ৰৈ নাথাকিব। চৰকাৰে ইমানবোৰ সুবিধা দিছে যেতিয়া বৃত্তিমুখী শিক্ষাৰে শিক্ষিত হৈ আপুনি আগবাঢ়ি যাওক। এমট্ৰন ফ্ৰেঞ্চাইজি চেণ্টাৰৰ নৱবৰ্ষৰ নতুন সুবিধাসমূহ আপুনিও গ্ৰহণ কৰক, লগতে এটা চাকৰিৰ বাবে আবেদন কৰি আপুনিও আগবাঢ়ি যাওক। সবিশেষ আমাৰ আজিৰ এই বিশেষ সাক্ষাৎকাৰত। সময়ৰ লগত খোজ মিলাই চলিবলৈ আজিৰ তাৰিখত সকলোকে এটা উপাৰ্জনৰ পথৰ আৱশ্যক। আপুনি যদি কম্পিউটাৰ শিক্ষাৰে পৰিপুষ্ট বা কম্পিউটাৰৰ লগত জড়িত যিকোনো কাম কৰিবলৈ সাজু, তেন্তে আপোনাৰ চাকৰিটো এতিয়া এমট্ৰন ফ্ৰেঞ্চাইজি চেণ্টাৰৰ হাতত। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এই কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত আগন্তুক 2026 বৰ্ষৰ বাবে বহুতো কম্পিউটাৰৰ লগত জড়িত পদ নতুনকৈ মুকলি কৰা হৈছে, যাৰ বাবে ইচ্ছুকসকলে যোগাযোগ কৰিব পাৰে। আপুনি চাকৰিটোৰ বাবে আবেদন কৰাৰ আগতে জানি লওক কি কি সুবিধা আছে এমট্ৰন ফ্ৰেঞ্চাইজি চেণ্টাৰত। সকলোকে আমি এটা কথা জনাবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। এমট্ৰনত চৰকাৰৰ আশীৰ্বাদপুষ্ট এটা শিক্ষা দিয়া হয়, যাৰ জৰিয়তে তেওঁলোকে কেতিয়াও ৰৈ যাব লগা নহয়। বহুতেও আছে তেওঁলোকে কামৰ লগতে নিজৰ উপাৰ্জন নিজে কৰি থাকিবও এটা সুবিধাও আছে, আৰু ইয়াৰ শিক্ষাৰ লাভ কৰিও বহুতে নিজকে প্ৰতিষ্ঠিত কৰিবলৈও সক্ষম হৈছে ভাল ভাল প্ৰতিষ্ঠানসমূহত। গতিকে কওকচোন মানদণ্ডখিনিৰ ওপৰত। মই আপোনাক কৈছোঁ, কম্পিউটাৰ প্ৰশিক্ষণ চেণ্টাৰ যোৰহাটত নালাগে, সমগ্ৰ অসমতে বহুত চেণ্টাৰ আছে। মই যোৰহাটতে আছে, বহুত চেণ্টাৰ আছে। কিন্তু আপুনি কোৱালিটি এডুকেশ্যনৰ ক্ষেত্ৰত আপুনি আমাৰ ওচৰতে আহিব লাগিব। এনেই কম্পিউটাৰ শিকিবলৈ আপুনি যিকোনো প্ৰতিষ্ঠানলৈ আপুনি যাব পাৰে, কিন্তু যদি আপোনাক কম্পিউটাৰ কোৱালিটি লাগে, মানে কম্পিউটাৰ শিকি মই কিবা এটা কৰিম বুলি যদি ভাবিছে, আমাৰ বিকল্প নাই, মানে আমাৰ ওচৰলৈ আহিব লাগিব। আৰু আজিৰ যুগত এনেকুৱা হৈছে, আপুনি কম্পিউটাৰ শিকিলেই যে চাকৰি এটা পাব তেনেকুৱা নহয়, কিন্তু চাকৰি এটা পাবলৈ কম্পিউটাৰ আপুনি জানিব লাগিবই। মানে একদম কথাটো মানে কম্পিউটাৰ শিকি চাকৰি পাম বুলি ভাবি থাকিলে নহ'ব, কিন্তু চাকৰি পাবলৈ বা কিবা এটা ব্যৱসায় কৰিবলৈ, যিকোনো কাম কৰিবলৈ আপুনি কম্পিউটাৰ শিক্ষা আপোনাৰ প্ৰয়োজন হ'বই তাৰমানে। গতিকে আমাৰ ইয়াত যদি পঢ়িবলৈ আহে ছাত্ৰ ছাত্ৰীসকলে, তেওঁলোকে কোৱালিটি এটা এডুকেশ্যন লৈ তেওঁলোকে যিকোনো ছেক্টৰত যাব পাৰিব, ব্যৱসায় কৰা ব্যৱসায় কৰিব পাৰিব, প্ৰাইভেট জব প্ৰাইভেট, গভৰ্ণমেণ্ট জব তেনেকৈ। আৰু আমি যিহেতু ইয়াতে পঢ়ি থাকোঁতে কাম কৰিব, কেনেকৈ কাম কৰিব লাগে সেইটো শিকাই পঠাওঁ, মানে শিকাই পঠাওঁ। আৰু এতিয়া আমি প্ৰায় মানে কি যোৰহাটৰ লগতে যোৰহাটৰ আশে পাশে যিবিলাক জিলা আছে, লখিমপুৰ ধৰি লওক, মাজুলী, গোলাঘাট, তিনিচুকীয়া, শিৱসাগৰ, সকলো জিলাৰ মানে ছাত্ৰ ছাত্ৰীসকল আমাৰ ইয়াত পঢ়িও আছে, আৰু তেওঁলোকে ইয়াৰ পৰা পঢ়ি বহুতো উপকাৰ হৈছে। গতিকে এমট্ৰনৰ আৰু চাৰ্টিফিকেশ্যনখনৰ কথা আছে। চাৰ্টিফিকেশ্যন যিহেতু আমাৰ গভৰ্ণমেণ্ট চাৰ্টিফিকেশ্যন হয়, আজিকালি মানে পঢ়িলেই নহ'ব, চাৰ্টিফিকেশ্যনখনৰ কথা আছে। সেইকাৰণে অভিভাৱকসকলে যাতে এই কথাখিনিও চায়, যাতে কোৱালিটি এডুকেশ্যন হ'লে নহ'ব, চাৰ্টিফিকেটখনৰ কথা আছে। ইয়াত দুইটাই বস্তুৱে পালে, কোৱালিটি এডুকেশ্যনো পালে, এটা গভৰ্ণমেণ্ট চাৰ্টিফিকেশ্যনো পালে। সেইকাৰণে অতি সোনকালে এই 30 তাৰিখৰ ভিতৰত আমি অফাৰটো দিছোঁ। এই 30 তাৰিখৰ ভিতৰতে সকলোকে মই আহ্বান জনাম, তেওঁলোকে আহি এডমিশ্যন লয়। আৰু এই যিখিনি সুবিধা আছে, যেনেকৈ জুবিনৰ সুবিধাটো আছে, লাৰ্ণ এণ্ড আৰ্ণ স্কীম আছে, আৰু এটা সুবিধা আমাৰ দিয়া আছে, এইটো মই আপোনাক ক'বলৈ পাহৰি গৈছিলোঁ। আমি 30 তাৰিখৰ ভিতৰত যদি আমাৰ ইয়াত এডমিশ্যন লয়, আমি এটা ডেস্কটপ কম্পিউটাৰ, এটা বিনামূলীয়াকৈ ডেস্কটপ কম্পিউটাৰ আমি ছাত্ৰ ছাত্ৰীসকলক দি আছোঁ। ইমানখিনি সুবিধা কোনো প্ৰতিষ্ঠানে আপোনাক নিদিয়ে, হয়তো আপোনালোকে দিছে, হয়তো ইয়াত চৰকাৰৰ আশীৰ্বাদ আছে, সেইবাবে আপোনালোকে সক্ষম হৈছে। ভাল লাগিছে আমাৰো সেইবাবে। আৰু বহুতো আমাৰ ছাত্ৰ ছাত্ৰী আছে দৰিদ্ৰ তাৰ ভিতৰত থকা, সেই ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে আপোনালোকে বিশেষ কিবা পদক্ষেপ হাতত গ্ৰহণ কৰিছে নেকি? নহয়, এতিয়া আমাৰ তেনেকৈ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল বুলি স্পেচিয়েলি নাই, কিন্তু আমাৰ ইয়াতে ফিজটো বহুত কম, মানে ইয়াত মানে এফৰ্ডেবল ফিজ। আৰু এটা আপোনালোকক যে ক'লোঁ,
লাৰ্ণ এণ্ড আৰ্ণ স্কিমটো ইয়াত মানে ফিজটো জিৰ'ই হৈ যায় মানে আপুনি ফিজ এডমিশ্যন ল'লে কাম কৰিলে নিজৰ ফিজটো ইয়াৰ পৰা মানে যিটো ফিজ দিয়ে তাতকৈ বেছি পইচাহে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে লৈ যায় নিজৰ ফিজটো মানে এটা আপুনি যিটো এতিয়া ক'লে যে দৰিদ্ৰ ছাত্ৰীসকলে কি তেওঁলোকে ফিজটো দিবলৈ নোৱাৰে কিন্তু আমাৰ ইয়াত যদি লাৰ্ণ এণ্ড আৰ্ণ স্কিমটো তেওঁলোকে কাম কৰে তেওঁলোকৰ ফিজটো জিৰ' হৈ যাব আৰু তেওঁলোকে ফিজতকৈও আকৌ বেছি পইচা ইয়াৰ পৰা লৈ যোৱাৰ সুবিধা আছে মানে ভাল কৰিছে কাৰণ বিনামূলীয়াকৈ যেতিয়া কিবা এটা দিয়া হয় তেতিয়া তাৰ যিটো মান সেই কেতিয়াবা বুজি নাপায় মানুহে কিন্তু তেওঁলোকক যেতিয়া কামৰ মাধ্যমেৰে কিবা এটা যেতিয়া সেই বিনামূলীয়া পদ্ধতিটোলৈকে লৈ যোৱা হয় তেনেকৈ কামৰ তেওঁলোকে গুৰুত্বটোও বুজি পায় আৰু লগতে কামটো খুব গুৰুত্ব সহকাৰে কৰি এটা উন্নত মানদণ্ড দিবলৈ প্ৰয়াস কৰে আৰু সেইবাবে চাগে এমট্ৰনে অতি কম সময়ৰ ভিতৰতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু ইয়াত বহুতো ধৰণৰ প্ৰশিক্ষাৰ্থীয়ে আহি 2026-2027 বৰ্ষৰ বাবে নামভৰ্তি কৰাৰ বাবে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে আসাম ফ্লাছ ডিস্কভাৰ ডিভাইন